প্ৰথম প্ৰশ্ন, মানুহৰ শৰীৰত সাধাৰণতে কিমান পৰিমাণৰ তেজ থাকে? শুদ্ধ উত্তৰটো হ'ল গড়ে 5 লিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনবিধ প্ৰাণীৰ চকু 3টা? শুদ্ধ উত্তৰটো হ'ল টুৱাটৰু নামৰ এবিধ প্ৰাণীৰ। পৰৱৰ্তী প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ কেতিয়া ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিয়া হয়? শুদ্ধ উত্তৰটো হ'ল 1938 চনত। পৰৱৰ্তী প্ৰশ্ন, নাবাৰ্ড প্ৰতিষ্ঠা আৰু নিৰ্বাচন আয়োগ গঠন কেতিয়া কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1982 চনত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ব্ৰাজিল। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল প্ৰশান্ত মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম আধুনিক অলিম্পিক খেলত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল 13খন দেশে। পৰৱৰ্তী প্ৰশ্ন, 2008 চনত কোন দেশত অলিম্পিক খেল অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ল চীনৰ বেইজিঙত। পৰৱৰ্তী প্ৰশ্ন, ৰাজ্যিক বিধানসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ল 500। পৰৱৰ্তী প্ৰশ্ন, ৰাজ্য চৰকাৰৰ প্ৰকৃত মুৰব্বী কোন? শুদ্ধ উত্তৰটো হ'ল মুখ্যমন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, ক্ৰজিল নামৰ প্লাষ্টিকৰ ক'ৰ পৰা প্ৰাপ্ত কৰা হয়? শুদ্ধ উত্তৰটো হ'ল এচিটিলিনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, গ্ৰিনোকাইট হৈছে কিহৰ আকৰিক? শুদ্ধ উত্তৰটো হ'ল কেডমিয়াম। পৰৱৰ্তী প্ৰশ্ন, ইমু চৰাই কোনখন দেশত পোৱা যায়? শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম মহিলা ফুটবল খেল কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ল চীনৰ গুৱাংঝৌত 1991 চনত। পৰৱৰ্তী প্ৰশ্ন, কোনজন খেলুৱৈক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল ব্ৰাজিলৰ পেলে। পৰৱৰ্তী প্ৰশ্ন, কোনজন ভাৰতীয়ক হকীৰ যাদুকৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল ধ্যান চান্দ। পৰৱৰ্তী প্ৰশ্ন, প'ল' খেলৰ জন্মস্থান ক'ত? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ মণিপুৰ ৰাজ্যত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।